মহাপুৰুষিত যীশুচুৱাৰ লেতেৰা কাপোৰে কি বুজায়? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা হাইৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ সুখে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ বন্দী ভাৱৰ দাৱৰ খেলা প্ৰাণৰ চুপনি মিথ্যা ভৰসাৰ আশাইৰি যিচুতে পাওঁ মুক্তি। মোৰ মুক্তি কামনাৰ মুক্তি নিবেদন চুইছে প্ৰভুৰ চৰণ। তেওঁ লৈছে তুলি গধুৰ বুজাবোৰ কৰিছে প্ৰাণ কুজু। হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ দুৰু দুৰু কৰা হিয়াই সুৰ সঞ্চাৰ তোলে। মৃত্যুমুখী ভয়কো নাহি জীৱনৰ কোহ মেলে। মোৰ পাপৰ ভাৰত প্ৰাণৰ চিন্তাই যেতিয়া হয় গধুৰ এই জীৱন মৰুত যিচুৰ কৃপাই ক্লান্তি কৰিছে দূৰ। হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ হাইৰে মনৰ ভাৱনাবোৰ হাইৰে মনৰ ভাৱনাবোৰ। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো।
যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ ২ নম্বৰ অধ্যায়ৰ ৭ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে ইছৰাইলক বাবিলৰ পৰা ওলাই আহিবলৈ কৈছিল, কাৰণ প্ৰথম সিং বাবিলক প্ৰথম শিল্পকৰ মাদিয়া পাৰ্চীবিলাকে ধ্বংস কৰি দ্বিতীয়টো সিংহই ঈশ্বৰৰ লোকসকলক অত্যাচাৰ কৰিব। সেই জাতিটোক দ্বিতীয়জন শিল্পকৰ গ্ৰীচৰ যুগেৰে ধ্বংস কৰিব। গ্ৰীচ তৃতীয়টো সিং হৈ পৰিব আৰু তৃতীয়টো শিল্পকৰ ৰোমৰ যুগেৰে দমন কৰিব। ৰোমান সাম্ৰাজ্য মহাশক্তি হৈ চতুৰ্থটো সিং হৈ পৰিব আৰু ইয়াক পৰাস্ত কৰিব নাচৰতৰ কাঠমিস্ত্ৰী আৰু হাতত পৰিমাণ জৰি লোৱা ব্যক্তিজনে, প্ৰভু যীশু খ্ৰীষ্টই। প্ৰভু যীশুৱে যেতিয়া খ্ৰীষ্টাৰীক পৰাস্ত কৰি পৃথিৱীত 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিব, সেইদিনা সমগ্ৰ পৃথিৱীয়ে মৌনতা অৱলম্বন কৰিব, কাৰণ তেতিয়া ঈশ্বৰ তেওঁৰ পবিত্ৰ মন্দিৰত থাকিব। ভৱিষ্যতৰ এই গৌৰৱময় আশা জখৰীয়াৰ দিনত সেই যিহুদী লোকসকলৰ বাবে এক উৎসাহজনক কথা আছিল, আৰু আজি আমাৰ বাবেও এই কথাটো এক উৎসাহজনক কথা হোৱা উচিত। আমাৰ প্ৰত্যেকৰে বাবে ঈশ্বৰৰ এটা পৰিকল্পনা আৰু উদ্দেশ্য আছে। তেওঁ আমাৰ প্ৰতিজনৰ জীৱনত কাম কৰি আছে, যাতে তেওঁৰ পথত চলিবলৈ আমাৰ ইচ্ছা উপজে আৰু আমি তেনেদৰে চলিব পাৰোঁ। জখৰীয়া পুস্তকৰ ৩ নম্বৰ অধ্যায়ত আমি পাওঁ যিহুচোৱা আৰু চৈতানৰ দৰ্শন আৰু লগতে পোখা বা গজালিৰ দৰ্শনটো। এই যিহুচোৱা আছিল বাবিলৰ পৰা উভতি অহা অৱশিষ্ট যিহুদী লোকসকলৰ মহাপুৰোহিত। ঈশ্বৰে জখৰীয়াক দিয়া 10টা দৰ্শনৰ বিষয়ে অধ্যয়ন কৰি থাকোঁতে আমি মনত ৰাখিব লাগিব যে আমি ঈশ্বৰৰ বাক্যৰ এটা অতি ৰূপাত্মক অংশত আছোঁ। এই 10টা দৰ্শনৰ মাজৰো একেলগে এটা বিশেষ বাৰ্তাৰ ওপৰত গুৰুত্ব দিয়া বুলি আমি মনত ৰখা উচিত। এটা সামগ্ৰিক দৃষ্টিভংগীয়ে আমাক প্ৰতিটো দৰ্শনৰ মাজেৰে কি ক'বলৈ চেষ্টা কৰিছে সেইটো বুজাত সহায় কৰিব। লগতে আমি সেইবোৰক আন ভাৱবাণীমূলক শাস্ত্ৰৰ অংশৰ সৈতেও তুলনা কৰিব লাগিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান যদি নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি সেই কথা জানেই। আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 2য় অধ্যায়ৰ শেষৰ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিম। আমি ইতিমধ্যে যিখিনি কথা আলোচনা কৰি আহিলোঁ, তাত জখৰীয়া ভাৱবাদীয়ে পোৱা দৰ্শন কিছুমানৰ কথা পালোঁ। শেষকালত ঘটিবলগীয়া কথা কিছুমান জনাই ঈশ্বৰে জখৰীয়া ভাৱবাদীক কিছুমান দৰ্শন দেখুৱাইছিল। জখৰীয়াই মুঠতে 10টা দৰ্শন দেখিছিল একে ৰাতিতেই। এই 3 নম্বৰ অধ্যায়তো আমি তেনে দৰ্শন কেইটামানৰ কথাই পাওঁ। আমি জখৰীয়া ভাৱবাদীয়ে দেখা এই দৰ্শন 10টাৰ কথা আলোচনা কৰি থাকোঁতে এটা কথা মনত ৰখা উচিত যে আমি এতিয়া বাইবেলৰ এটা প্ৰতীকধৰ্মী অংশ অধ্যয়ন কৰি আছোঁ। কিছুমান চিন বা প্ৰতীকৰ যোগেদি এই দৰ্শনকেইটাই আচলতে বিশেষ এটা কথাই ক'ব খোজে। সেই মূল বক্তব্যটোৰ কথা মনত ৰাখিলে দৰ্শনকেইটা বেলেগে বেলেগে বুজি পোৱাত সহজ হয়। আকৌ এই দৰ্শনবোৰৰ যোগেদি ঈশ্বৰে কি কথা ক'ব বিচাৰিছে সেই কথা বুজি পাবলৈ হ'লে বা সেই দৰ্শনবোৰৰ ব্যাখ্যা দিওঁতে আমি তাৰ সমান্তৰাল বা একে অৰ্থ কৰা আন শাস্ত্ৰাংশ কিছুমান চাই যোৱা উচিত। 2 পিতৰ 1ম অধ্যায় 20 পদত পাচনি পিতৰে আমাক এই বুলি কৈছে যে ভাৱবাণী কোনো ব্যক্তিৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। অৰ্থাৎ কোনো ভাৱবাণী আমি নিজৰ মতে বা নিজৰ কল্পনাৰে ব্যাখ্যা কৰা উচিত নহয়। কিন্তু সামগ্ৰিক বক্তব্যটোৰ কথা মনত ৰখা উচিত। ঈশ্বৰে বিভিন্ন ভাৱবাদীৰ যোগেদি বেলেগ বেলেগ যিবোৰ ভাৱবাণী দিছিল,
সেই ভাৱবাণীবোৰে সামগ্ৰিকভাৱে যি কথা কয়, ঈশ্বৰৰ যি বিশেষ আঁচনি বা পৰিকল্পনাৰ ছবি দাঙি ধৰে, সেই সামগ্ৰিক বক্তব্য তথা ছবিখনৰ আধাৰতহে কোনো এটা ভাৱবাণীৰ ব্যাখ্যা আমি আগবঢ়াব পাৰোঁ। এই সামগ্ৰিক বক্তব্যটো আমি পাব পাৰোঁ গোটেই বাইবেলত থকা কথাখিনি মনলৈ আনিহে। ঈশ্বৰৰ অনন্তকলীয়া আঁচনিৰ সৈতে খাপ খুৱাইহে যিকোনো ভাৱবাণী আমি বুজিবলৈ চেষ্টা কৰিব লাগে। এতিয়া আমি ৩ নম্বৰ অধ্যায়ৰ পৰা চাম। ইয়াত আমি জখৰিয়াই দেখা আন এটা দৰ্শনৰ কথা পাওঁ। যীশুছোৱা আৰু শয়তানৰ বিষয়ে দেখা দৰ্শন। পাঠ কৰি দিম। জখৰিয়া ৩ অধ্যায় ১ পদ। পাছে জিহুৱাৰ দূতজনৰ আগত প্ৰধান পুৰোহিত যীশুছোৱা থিয় হৈ থকা আৰু তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ নিমিত্তে তেওঁৰ সোঁহাতে শয়তান থিয় হৈ থকা তেওঁ মোক দেখুৱালে। প্ৰধান পুৰোহিত যীশুছোৱা থিয় হৈ থকা তেওঁ মোক দেখুৱালে। প্ৰথমতে আমি এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ। ইয়াত যিজন যীশুছোৱাৰ কথা কোৱা হৈছে, তেওঁ কিন্তু ইছৰাইলৰ লোকসকলক প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰোঁতে নেতৃত্ব দিয়া সেই যীশুছোৱাজন নহয়। সেইজন যীশুছোৱাৰ বিষয়ে আমি বহুতো কথা ইতিমধ্যে পঢ়ি আহিছোঁ। তেওঁৰ নেতৃত্বত ইছৰাইলৰ লোকসকলে প্ৰতিজ্ঞাৰ দেশ জয় কৰি অধিকাৰ কৰি লৈছিল। সেয়া বহুত আগৰ কথা। তাৰ পাছত বহু ঘটনা ঘটিল। বহু বছৰ পাৰ হৈ গ'ল। ইছৰাইল দেশ দুভাগ হ'ল। বহুতো ৰজাৰ ৰাজত্বও পাৰ হ'ল। তাৰ পাছত বাবিলনীয়াবিলাকে আক্ৰমণ কৰি ইছৰাইলীয়া লোকবিলাকক বন্দী কৰি লৈ গ'ল। আৰু ৭০ বছৰ পাছত একাংশ ইছৰাইলীয়া লোক আকৌ নিজৰ দেশলৈ উভতি আহিল। সেই লোকসকলৰ মাজৰেই এজন লোক আছিল এই যীশুছোৱা। তেওঁ আছিল প্ৰধান পুৰোহিত। যীশুছোৱা নামটোৰ অৰ্থ হৈছে জিহুৱাই উদ্ধাৰ কৰে। আৰু গ্ৰীক ভাষাত লিখা নতুন নিয়মত এই নামটো অনুবাদ কৰা হৈছে যীশু বা জিছাছ বুলি। যীশুৰ জন্মৰ আগতে সেই কথা ঘোষণা কৰোঁতে স্বৰ্গদূতে কোৱা কথাখিনি আপোনাৰ নিশ্চয় মনত আছে। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীশু থবা, কাৰণ তেওঁৱেই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব। মথিয়ে লিখা শুভবাৰ্তা ১ অধ্যায় ২১ পদ। গতিকে সেই মহাপুৰোহিতজনৰ নামটো যীশুছোৱা হোৱাটো যথেষ্ট অৰ্থপূৰ্ণ কথা আছিল, তাৎপৰ্যপূৰ্ণ কথা আছিল। আচলতে ইছৰাইল জাতি কেনেকুৱা হোৱা উচিত আছিল তাৰ এখন ছবি সেই মহাপুৰোহিতৰ যোগেদি প্ৰকাশ পাইছে। কাৰণ ঈশ্বৰে বিচাৰিছিল ইছৰাইল জাতি পবিত্ৰ আৰু মহাপুৰোহিতালি কৰা জাতি হোৱাটো। জিহুৱাৰ দূতজনৰ আগত প্ৰধান পুৰোহিত যীশুছোৱা থিয় হৈ থকা দেখিলোঁ। এই দূতজনা হৈছে মানৱ ৰূপ ধাৰণ কৰাৰ আগৰ প্ৰভু যীশুখ্ৰীষ্ট। এই কথাটো আমি আগতেও উল্লেখ কৰি আহিছোঁ। তেওঁৰ সোঁহাতে শয়তান থিয় হৈ থকা দেখুৱালে। এই কথাটো আমি দেখিবলৈ পালোঁ যে জখৰিয়াই যীশুছোৱাকো দেখিছিল আৰু লগতে শয়তানকো দেখিছিল। অৰ্থাৎ শয়তান কোনো কাল্পনিক কথা নহয়, বাস্তৱ ব্যক্তি। বহুতো লোকে শয়তানৰ কথাটো প্ৰায়েই পাহৰি থাকে আৰু শয়তান কাল্পনিক কথা বুলি ক'ব খোজে। আমিও প্ৰায়েই শয়তানৰ কথা পাহৰি থাকোঁ। শয়তানৰ কথা উল্লেখ নকৰিলে বা শয়তানৰ কথাটো মনত নেপেলালেই শয়তান আঁতৰি নাযায়, নোহোৱা হৈ নাযায়। শয়তান নোহোৱা হৈ যোৱা নাই। শয়তান আছে, বাস্তৱিকতেই আছে। কিন্তু বৰ্তমান কালত মানুহৰ মাজত অলৌকিকতাৰ প্ৰতি আকৰ্ষণ যিমানেই বাঢ়িব ধৰিছে, সিমানেই শয়তান আৰু শয়তানৰ লগৰীয়া অসুচী আত্মাৰ প্ৰতিহে বেছিভাগ লোক ঢাল খাব ধৰিছে। ঈশ্বৰ তথা যীশুখ্ৰীষ্টতকৈ শয়তান আৰু অসুচী আত্মাৰ প্ৰতি আকৰ্ষিত হোৱা মানুহৰ কথাহে
আমি আজিকালি শুনিবলৈ পাওঁ। বাইবেলে আমাক এই কথা শিকাইছে যে অসততা, অসুচিতা আদি ব্যক্তিৰ ৰূপত প্ৰকাশ পাবই, আৰু সেই ব্যক্তিজন হৈছে শয়তান। কিন্তু যুক্তিযুক্তভাৱেই যদি অসততা আৰু অসুচিতা ব্যক্তিৰ ৰূপত আত্মপ্ৰকাশ কৰে, তেন্তে সততা আৰু পবিত্ৰতাও ব্যক্তিৰ ৰূপত প্ৰকাশ পাবই। সততা আৰু সুচিতা, পবিত্ৰতাই ঈশ্বৰ, আৰু ঈশ্বৰেই সৎ, পবিত্ৰ আৰু সুচী। প্ৰভু যীশুখ্ৰীষ্টৰ ৰূপত মানৱ ৰূপে জন্ম লোৱা ঈশ্বৰেই হৈছে মানুহৰ সকলো সমস্যাৰ সমাধান, এই জগতৰ সমস্যাবোৰৰ সমাধান। তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ নিমিত্তে তেওঁৰ সোঁহাতে শয়তান থিয় হৈ থকা তেওঁ মোক দেখুৱালে। যীশুছোৱাৰ সোঁহাতে শয়তান থিয় হৈ থকা মানে তেওঁক সহায় কৰিবলৈ বা ৰক্ষা কৰিবলৈ নহয়, কিন্তু শয়তান থিয় হৈ আছিল যীশুছোৱাৰ বিৰুদ্ধে অভিযোগ, অপবাদ আনিবলৈহে। শয়তানৰ কাৰ্যকলাপ এনেকুৱাই। আমাক বাইবেল শাস্ত্ৰত এই বুলি জনাই দিয়া হৈছে যে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে স্বৰ্গত এজন অধিবক্তা, উকিল বা নিবেদনকৰ্তা আছে। তেওঁ পিতৃ ঈশ্বৰৰ আগত আমাৰ হৈ, আমাৰ সমৰ্থনত, আমাৰ হকে কথা কয়, নিবেদন কৰে। আমাকনো এনে এজন নিবেদনকৰ্তা বা অধিবক্তা কিয় লাগে? কাৰণ আমাৰ শত্ৰু শয়তানে আমাৰ বিৰুদ্ধে অভিযোগ আনে পিতৃ ঈশ্বৰৰ আগত। প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত আমি পাওঁ যে শয়তান অপবাদক। শয়তানে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বিৰুদ্ধে অভিযোগ আনে পিতৃ ঈশ্বৰৰ আগত। দিনে নিশাই শয়তানে আমাৰ বিৰুদ্ধে অভিযোগ আনি থাকে। মই এটা কথা ক'ব পাৰোঁ যে এই মুহূৰ্ততো শয়তানে অভিযোগ আনি আছে মোৰ বিৰুদ্ধে পিতৃ ঈশ্বৰৰ আগত। আৰু শয়তানে অনা অভিযোগ ভিত্তিহীনো নহয়। মই খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হোৱা দিন ধৰি শয়তানে মোৰ বিৰুদ্ধে অভিযোগ আনি আছে বুলি নিঃসন্দেহে ক'ব পাৰোঁ। কাৰণ শয়তানে এই অধমৰ জীৱনত অনেক দুখ, অনেক পাপ দেখুৱাই দিব পাৰিব। গতিকে শয়তানে এই অধমৰ বিষয়ে পিতৃ ঈশ্বৰৰ আগত নিশ্চয় অভিযোগ কৰি ক'ব পাৰিব। সেই জঘন্য মানুহজনকনো আপুনি বাইবেলৰ অধ্যয়ন কৰা কামত ব্যৱহাৰ কৰিব লাগেনে? নিশ্চয় তেনেদৰে শয়তানে ক'ব পাৰে। আমি ভাবোঁ যীশুছোৱাৰ সোঁহাতে থিয় হৈ থকা শয়তানে যীশুছোৱাৰ বিষয়েও অভিযোগ আনি হয়তো কৈছিল, এই মানুহজনকনো প্ৰধান পুৰোহিত পাতিব লাগেনে? তেওঁৰ কোনো যোগ্যতাই নাই। তদুপৰি শয়তানে ইছৰাইল জাতিৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল। কিন্তু যীশুখ্ৰীষ্টত আশ্ৰয় লৈ ঈশ্বৰৰ সন্তান হোৱা প্ৰতিজন লোকৰ বাবেই স্বৰ্গত পিতৃ ঈশ্বৰৰ আগত নিবেদন কৰোতা এজন আছে, তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। শয়তানে যেতিয়া আমাৰ বিৰুদ্ধে অভিযোগ আনে, তেতিয়া প্ৰভু যীশুৱে সেই অভিযোগ খণ্ডন কৰি পিতৃ ঈশ্বৰৰ আগত নিবেদন জনায়। কাৰণ আমাৰ সকলো পাপৰ শাস্তি তেওঁ ইতিমধ্যে ক্ৰুচৰ ওপৰত বৰণ কৰিলে। তেওঁৰ পবিত্ৰ তেজত আমি সম্পূৰ্ণ পবিত্ৰ আৰু সূচী হলো। পাচনি জোহনে খ্ৰীষ্টীয় বিশ্বাসীসকললৈ এনেদৰে লিখিছিল: হে মোৰ বোপাহঁত, তোমালোকে যেন পাপ নকৰা এই আশয়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছোঁ। আৰু কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা ধাৰ্মিক যীশুখ্ৰীষ্ট আছে। প্ৰথম জোহন 2 অধ্যায় 1 পদ। আমি খ্ৰীষ্টত আশ্ৰয় লৈ সম্পূৰ্ণ দুখমুক্ত, অভিযোগমুক্ত হ'ব পাৰোঁ। প্ৰভু যীশুৱেই আছিল এই দৰ্শনত জখৰীয়াই দেখা জিহুৱাৰ দূতজনা, আৰু তেওঁৰ সন্মুখত প্ৰধান পুৰোহিত যীশুছোৱা থিয় হৈ আছিল, আৰু যীশুছোৱাৰ সোঁহাতে আছিল শয়তান। এতিয়া 2 নম্বৰ পদটো পঢ়ি দিম। তেতিয়া জিহুৱাই শয়তানক ক'লে, হে শয়তান, জিহুৱাই তোমাক ধমকি দিয়ক। এনে কি জেৰুচালেম
মনোনীত কৰা জিহুৱাই তোমাক ধমকি দিয়ক। এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয়নে? আমি ভাবোঁ এইটো অতি মৃদুভাৱে দিয়া গালি। আমি হ'লে তাতকৈ বহুত চোকা ভাষাৰ গালি দিব জানো। আমাৰ গালি খপনিৰ ভঁৰালৰ পৰা বাছি বাছি বহুতো শব্দ আমি উলিয়াব পাৰোঁ, কিন্তু ঈশ্বৰে তেনে কৰা নাই। ছয়তানকো তেওঁৱেই সৃষ্টি কৰিছিল। অৱশ্যে ছয়তান হিচাপে নহয়, মনোমোহা স্বৰ্গদূত হিচাপে। গতিকে ঈশ্বৰে ছয়তানৰ প্ৰতিও বেছি সূতা মাত ব্যৱহাৰ কৰা নাই। ছয়তানক সৃষ্টি কৰা হৈছিল অতি উচ্চ খাপৰ স্বৰ্গদূত হিচাপে। হে দীপ্তিময় প্ৰভাতীয় তৰা, তুমি আকাশৰ পৰা কেনেদৰে পতিত হলা? আৰু জাতিবিলাকক নিপাত কৰোতা যি তুমি ছিন্ন হৈ কেনে ৰূপে মাটিৰ সমান হলা? যিচয়া 14:12 হয়তো ঈশ্বৰে সৃষ্টি কৰা সকলোবোৰ সৃষ্টিৰ মাজত সৰ্বশ্ৰেষ্ঠ আছিল ছয়তানেই। কিন্তু পাছত পাপৰ কবলত পৰিল সেই স্বৰ্গদূত। তেওঁৰ স্বাধীন মন আছিল, আৰু সেই স্বাধীন মন তেওঁ ব্যৱহাৰ কৰিলে ঈশ্বৰৰ বিৰুদ্ধে, আৰু সেয়েই হৈছে পাপ। ঈশ্বৰৰ বিৰোধিতা কৰি নিজৰ মতে চলাটোৱেই হৈছে পাপ। বাইবেলত এনেদৰে লিখা আছে, আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলোঁ, প্ৰতিজনে নিজ নিজ বাট লৈছিলোঁ, আৰু জিহুৱাই আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। যিচয়া 53:6 ছয়তানেও ঈশ্বৰৰ বিৰোধিতা কৰিলে, নিজকে ঈশ্বৰৰ স্থানত বহুৱাব খুজিলে। এনেকি জেৰুচালেম মনোনীত কৰা জিহুৱাই তোমাক ধমকি দিয়ক। অৰ্থাৎ জিহুচোৱাৰ খাতিৰত নহয়, কিন্তু ঈশ্বৰে মনোনীত কৰা জেৰুচালেমৰ স্বাৰ্থতহে ঈশ্বৰে ছয়তানক ধমকি দিছে। এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয়নে? জেৰুচালেমক জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰিৰ লগত তুলনা কৰা হৈছে। নবুখদনেছৰ ৰজাই ধ্বংস কৰি যোৱা জেৰুচালেম আকৌ নিৰ্মাণ কৰা হ'ব বুলি কল্পনা কৰাই টান আছিল। কিন্তু জুইৰ পৰা উলিয়াই অনা খৰিৰ নিচিনাকৈ জেৰুচালেমো সম্পূৰ্ণ লুপ্ত হৈ নগৈ আকৌ মূৰ দাঙি উঠিল। নগৰখন আকৌ গঠন কৰা হ'ল। খ্ৰীষ্টক গ্ৰহণ কৰা প্ৰতিজন লোককে জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি বুলি ক'ব পাৰি। খ্ৰীষ্টক গ্ৰহণ নকৰা হ'লে আপোনালোকৰ এই অধম নৰকৰ জুইত পুৰি মৰিলোহেঁতেন। কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰি সেই জুইৰ পৰা উদ্ধাৰ পোৱা বাবে আমি নিজকে জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি বুলি ক'ব নোৱাৰোঁনে বাৰু? এতিয়া 3 নম্বৰ পদটো পাঠ কৰি দিছোঁ। সেই সময়ত জিহুচোৱাই মলিন বস্ত্ৰ পিন্ধি দূতজনৰ আগত থিয় হৈ আছিল। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল যে তেওঁ ইছৰাইল জাতিক তেওঁৰ দেশত পুনৰ সংস্থাপিত কৰিব, আৰু তেওঁ তেওঁলোকৰ মাজত বাস কৰিব। কিন্তু পবিত্ৰ ন্যায়বান ঈশ্বৰে অবাধ্য অসুচী ইছৰাইল জাতিৰ মাজত জানো বাস কৰিব পাৰিব? এইটোৱেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ আমি পাওঁ যেতিয়া আমি দৰ্শনটো বুজি চাওঁ। জিহুচোৱা আছিল ইছৰাইল জাতিৰ প্ৰতিনিধিস্বৰূপ। আমি ইয়াত দেখা পাওঁ যে তেওঁ মলিন বস্ত্ৰ পৰিধান কৰি আছিল, অতি লেতেৰা কাপোৰ। আমি বাইবেলত পঢ়িছোঁ যে প্ৰধান পুৰোহিতে কোনো দাগ নথকা পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগিছিল, নহ'লে তেওঁ ঈশ্বৰৰ পৰিচৰ্যা কৰিব নোৱাৰে। সেই সময়ত জিহুচোৱাই আছিল প্ৰধান পুৰোহিত, কিন্তু এই দৰ্শনটোত তেওঁ আচলতে সমগ্ৰ ইছৰাইল জাতিটোৰ প্ৰতিনিধিত্ব কৰিছে। ব্যক্তি হিচাপে জিহুচোৱা নিখুঁত নাছিল। যদিও ঈশ্বৰৰ প্ৰধান পুৰোহিত আছিল, তেওঁৰ বস্ত্ৰ মলিন আছিল। কিন্তু প্ৰধান পুৰোহিতে গোটেই ইছৰাইল জাতিটোৰ হৈ মন্দিৰৰ অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰি ঈশ্বৰৰ সেৱা কৰিব লাগিছিল। ঠিক একেদৰে যীশুখ্ৰীষ্ট আজি আমাৰ মহাপুৰোহিত। সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰে। আমাৰ হৈ তেওঁ পিতৃ ঈশ্বৰৰ আগত নৈবেদ্য আগবঢ়ায়। ইয়াত জিহুচোৱাৰ মলিন বস্ত্ৰই আচলতে গোটেই ইছৰাইল জাতিটোৰ অপবিত্ৰ অৱস্থাটোক বুজাইছে। কিন্তু ঈশ্বৰে তেওঁক বাছি লৈছিল প্ৰধান পুৰোহিত হিচাপে। ঈশ্বৰে ইছৰাইল জাতিটোকো বাছি লৈছিল।
কিন্তু যীশুছোৱাৰ বস্ত্ৰ কেৱল লেতেৰাই নহয়, দুৰ্গন্ধময় আছিল বুলিও ভাৱ এটা প্ৰকাশ পাইছে। কাৰণ ইছৰাইল জাতিৰ পাপ আছিল দুৰ্গন্ধময়। ঈশ্বৰৰ দৃষ্টিত ইছৰাইল জাতি তেনেকুৱাই আছিল। আচলতে প্ৰতিজন মানুহৰ অৱস্থাও তেনেকুৱা। মানুহ স্বভাৱতেই পাপী। পাপ দুৰ্গন্ধময়। পাপী অৱস্থাৰে আমি কোনো ঈশ্বৰৰ আগলৈ যাব নোৱাৰোঁ। কাৰণ ঈশ্বৰ সম্পূৰ্ণ পবিত্ৰ। তেন্তে উপায় আমাক ঈশ্বৰেই দিছে। যীশুখ্ৰীষ্টই আমাৰ সকলোবিলাক পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত মৃত্যুবৰণ কৰিলে। তেওঁৰ পবিত্ৰ তেজ বোৱালে। আমি যেনেকুৱা প্ৰকৃতিৰ, যেনেকুৱা অৱস্থাৰেই লোক নহওঁ কিয়, আমি তেওঁৰ ওচৰলৈ আহিব পাৰোঁ। আমাৰ পাপ স্বীকাৰ কৰি তেওঁকেই আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি। যদিহে আমি তেনেদৰে প্ৰভু যীশুক গ্ৰহণ কৰোঁ, তেতিয়া পিতৃ ঈশ্বৰে আমাৰ সকলো পাপ ক্ষমা কৰে। বাইবেলত এনেদৰে লিখা আছে, কিয়নো ধাৰ্মিকতাৰ নিমিত্তে বিশ্বাস কৰা প্ৰত্যেকজনলৈ খ্ৰীষ্টই বিধানৰ শেষ। ৰোমিয়া 10:4 পদ। আমি কিমান বেয়া কাম কৰিছোঁ, কিমান পাপ কৰিছোঁ, সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। কিয়নো আমাৰ সকলো পাপ ক্ষমা হৈ যায় খ্ৰীষ্টৰ অমূল্য তেজৰ গুণত। আৰু আমি হৈ পৰোঁ ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণ ধাৰ্মিক। আৰু ঈশ্বৰে আমাক তেওঁৰ সন্তানৰূপে নতুন জন্ম দিয়ে পবিত্ৰ আত্মাৰ শক্তিৰে। আমি হৈ পৰোঁ নতুন সৃষ্টি। আমাৰ সকলো মলিনতা আঁতৰি যায়। সকলো আত্মিক দুৰ্গন্ধ দূৰ হয়। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি এনে অভিজ্ঞতা জীৱনত লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জখৰিয়াই দেখিছিল যে মহাপুৰোহিত যীশুছোৱাই লেতেৰা কাপোৰ পিন্ধিছিল আৰু স্বৰ্গদূতৰ আগত থিয় হৈছিল। মহাপুৰোহিত যীশুছোৱাৰ এই দৰ্শনত আচলতে গোটেই যীহুদী লোকসকলৰ কথা বুজোৱা হৈছে। আমি জানো যে ঈশ্বৰে ইছৰাইল জাতিটোক প্ৰতিজ্ঞাৰ দেশলৈ ঘূৰাই আনিব আৰু তেওঁলোকৰ মাজত বাস কৰিব। তেওঁলোকক তেওঁৰ লোক হিচাপে সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰা হ'ব। সেয়া এতিয়াও হোৱা নাই, কিন্তু তেওঁ কৈছে যে তেওঁ তেনেকুৱা কৰিব। সেই দেশত তেওঁলোকক আশীৰ্বাদ কৰিব। মানুহবোৰ যেতিয়া তেওঁৰ পৰা বহুত দূৰত থাকে, তেতিয়া ঈশ্বৰে তেনেকুৱা নকৰে। জখৰিয়াৰ দিনত তেওঁলোক ঈশ্বৰৰ পৰা বহুত দূৰত আছিল আৰু পাপত জীয়াই আছিল। তেওঁলোকৰ অৱস্থা সলনি হোৱা নাই, কিন্তু ভৱিষ্যতে তেওঁলোক ঈশ্বৰলৈ ঘূৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ সুন্দৰ সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, হয়তো তেওঁলোকে বিভিন্ন সমস্যাত প্ৰভু থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকৰ এই সমস্যাৰ মাজতো যাতে তোমাক যাতে পাহৰি নাযায়, কিন্তু তোমাৰ চৰণত সেই সকলো সমস্যাৰ সমাধান যে বিচাৰি পায়, তাক যাতে তেওঁলোকে জানিব পাৰিব, বুজিব পাৰিব, আৰু সেইমতে প্ৰভু তোমাক সোধাই বিশ্বাসত যাতে দৃঢ় হৈ প্ৰভু তোমাৰ নামেৰে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যীশুখ্ৰীষ্ট। জখৰিয়াৰ দৰ্শনত যীশুছোৱাৰ আগত আন এগৰাকী থিয় হৈ থকাজন কোন আছিল? অপশ্যন এ, নেতা যীশুছোৱা। অপশ্যন বি, জখৰিয়া। অপশ্যন চি, পুৰোহিত যীশুছোৱা। অপশ্যন ডি, শয়তান। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।